নিৰ্বাচন আহিলেই দেশত আৰম্ভ ভাষণৰ ফুলজাৰি মন্ত্ৰীৰ মুখত প্ৰতিশ্ৰুতিৰ বন্যা হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা ৰাজ্যলৈ আগমন ঘটে কেন্দ্ৰীয় হেভিৱেট নেতাৰ কি মোদী কি অমিত শ্বাহ কি জেপি নাড্ডা চৰকাৰ হৈ পৰে ডাবল ইঞ্জিনৰ কিন্তু এতিয়া প্ৰতিবেদনৰ আৰম্ভণিতে এটা বিশেষ ভিডিঅ' দেখুৱাই ল'বলৈ যত্ন কৰিছোঁ এয়া আজিৰ পৰা কেইটামান মাহৰ পূৰ্বৰ ভিডিঅ' অসমলৈ আগমন ঘটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আহি বাহৰ পাতিছিল গুৱাহাটীত ৰাজ্যৰ জনতাৰ বাবে কেইবা কোটি টকাৰো আঁচনি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে কিন্তু এতিয়াৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ ৰাজ্যত আহাৰমহীয়া বানে এতিয়া ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভয়ংকৰ বানৰ কবলত ৰাজ্যৰ উজনি নামনি বিভিন্ন প্ৰান্ত ভয়ংকৰ বানৰ কবলত ৰাজ্যৰ ২৬খনকৈ জিলা কিন্তু খবৰ নাই প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিয়ে দায়িত্ব সামৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ মতে এয়া সাধাৰণ বান পৰিস্থিতি অসমৰ ২৪ লক্ষাধিক লোক ভয়ংকৰ বানৰ কবলত কিন্তু বিশ্বগুৰু খ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাহে অসমলৈ নাহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰাজ্যত বান পৰিস্থিতিৰ সৈতে যুঁজ দিছে ২৪ লাখ লোকে আশ্ৰয় শিবিৰত ৫৩,০০০ৰো অধিক লোক তাৰ মাজতে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা দেশৰ অন্য ৰাজ্যত বান পৰিস্থিতি হ'লে মোদী নিজেই উপস্থিত হৈ পেকেজ ঘোষণা কৰিলে হয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তোলা ধুনা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কিন্তু অসমৰ ক্ষেত্ৰত তেনে নহয় এনেদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৰাজ্যৰ বানপীড়িতক ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সাহায্য প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈছে লগতে অনতিপলমে কেন্দ্ৰীয় চৰকাৰক পেকেজ ঘোষণাৰ দাবী জনাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এতিয়া প্ৰশ্ন হয় নিৰ্বাচন আহিলেহে সাৰ পায় নেকি কেন্দ্ৰীয় হেভিৱেট নেতাই নিৰ্বাচনৰ সময়ত ভাষণৰ ফুলজাৰি লৈ অসমলৈ আগমন ঘটে নেকি কেন্দ্ৰীয় হেভিৱেট নেতাৰ ৰাজ্যৰ বান পৰিস্থিতি নিৰ্মূলৰ ক্ষেত্ৰত কেন্দ্ৰই কিবা বিশেষ পদক্ষেপ গ্ৰহণ কৰিবনে বান পৰিস্থিতি নিৰ্মূলৰ বাবে কেন্দ্ৰই কেনেধৰণৰ পদক্ষেপ ল'ব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় Political Desk, Reporter Annie.